আজি বহুদিন হ'ল আমাৰ ঘৰত খাৰ শাক খোৱা নাই। মাজে সময়ে যিহেতু খাৰ শাক খাব লাগে আৰু সেয়েহে ভাবিলোঁ আজি খাৰ শাক বনাওঁ। আৰু এফালে মই এতিয়া ভীমকলৰ ৩-৪টামান বাকলি পুৰি লৈছোঁ আৰু এফালে মচুৰ দাইলো অলপ তিয়াই থৈছোঁ। আৰু এতিয়া খাৰ পানীখিনি অলপ সময়ৰ কাৰণে তিয়াই থৈ এইখিনি চেকি লৈছোঁ। চেকি এতিয়া এয়া পানীখিনি উলিয়াই ল'লোঁ। তাৰপাছতে এয়া ফ্ৰিজতে সোমাই আছিলে তিয়ঁহ ৩টামান, আৰু এই ৩টা তিয়ঁহ অনা আজি কেইবাদিনো হ'ল আৰু এনেই বোলো ফ্ৰিজতে সোমাই আছে। তিয়ঁহ চব্জি যিহেতু আমাৰ ঘৰত সকলোৱে খাই ভাল নাপায়, এইকেইটা বোলো খাৰ শাককে বনাই দিওঁ। এতিয়া তিয়ঁহকেইটা উলিয়াই লৈছোঁ আৰু এইকেইটা ধুনীয়াকৈ বাকলি গুচাই লওঁ, গুচাই কাটি লওঁ। এফালে বোলে তিয়ঁহ আগটো আৰু গুৰিটো এনেকৈ কাটি অকণ অকণ মোহাৰি দিব লাগে, নহ'লে বোলে তিতিকি হয়। সেয়েহে এনেকৈ কৰি লৈছোঁ। আৰু আজি মই তিয়ঁহৰ লগত মচুৰ দালি কেনেদৰেনো খাৰ শাক বনাম আপোনালোককো দেখাই থাকিম। আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব দেই। আৰু এতিয়া তিয়ঁহকেইটা ধুনীয়াকৈ বাকলি গুচাই ধুই ল'লোঁ। ধুই এতিয়া কাটি লওঁ। যিহেতু খাৰ শাক বনাবৰ কাৰণে তেল বেছি প্ৰয়োজন নহয়, সেয়েহে মই তেল অকণমান দিম। তেলখিনি গৰম হোৱাত ইয়াতে তেজপাত 2 দি দিছোঁ আৰু দি নহৰু কেইটামান থেতেলিয়াই লৈছিলোঁ, এইকেইটাও দি দিছোঁ। এইখিনি অকণমান সময় এতিয়া ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। তাৰপাছতে ইয়াতে তিয়ঁহখিনি দি দিছোঁ। তিয়ঁহখিনি দিয়াৰ পাছতে ইয়াতে তিয়াই ৰখা দালিখিনিও দি দিছোঁ। এইখিনি ভালকৈ ধুই লৈ এতিয়া সোৱাদ অনুসৰি নিমখো দি দিছোঁ। এইখিনি এতিয়া লৰাই মেলি অলপ সময় ভাজি ল'ম। তাৰপাছতে ইয়াতে গৰম পানী দি দিলোঁ আৰু এইখিনি এতিয়া ধুনীয়াকৈ উতলিবলৈ দিম। আৰু এয়া উতল আহিলত মই চাকি ৰখা খাৰ পানীখিনি দি দিছোঁ ইয়াতে। এইখিনি অলপ বেছিয়ে হ'ব নিচিনা লাগিলে, সেয়েহে গোটেইখিনি নিদিলোঁ, অকণমান থৈ দিলোঁ। আৰু ইয়াত মই কিন্তু হালধি দিয়া নাই, যিহেতু খাৰ শাক বনাইছোঁ। খাৰ শাকত আকৌ হালধি দিলে ভাল নালাগে। আৰু এফালে ঘৰৰে মান ধনিয়া আছিলে, মান ধনিয়া কেইডালমান বুটলি আনিলোঁ বাৰীৰ পৰা। বুটলি আনি এইকেইডালো এতিয়া কাটি ইয়াতে দি দিলোঁ। আৰু এইখিনি আৰু অকণমান সময় উতলাৰ পাছতে আমাৰ খাৰ শাক ৰেডি হ'বই। আৰু যিহেতু খাৰ শাক মাজে সময়ে খাব লাগে, আৰু এতিয়া গৰম দিনত এনেকুৱা খাৰ শাক অকণমান হ'লে ভাতকেইটা খায়ো ভাল লাগে। আৰু এইফালে আমাৰ এতিয়া খাৰ শাক ৰেডি হৈ গ'ল তিয়ঁহ আৰু মচুৰ দালিৰ লগত। যদি আপোনালোকে তিয়ঁহৰ লগত মচুৰ দালি এনেদৰে খাৰ শাক বনাই খোৱা নাই, এবাৰ খাই চাব, খুব ভাল লাগে।